চৰকাৰী কৰ্মচাৰী আচলতে কৰ্মী সংস্কৃতি যি নমুনা সেয়া দেখিলে কিন্তু আপোনাৰো চকু কপালত উঠিব। আৰু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ, এয়া হৈছে পৰ্বতৰ ৰূপশ্ৰী যি সমাজ কল্যাণ বিভাগৰ যি শিশু সংহত উন্নয়ন বিষয় প্ৰকল্প বিষয়া কাৰ্যালয় আছে, এই কাৰ্যালয়ত। আৰু এই কাৰ্যালয়ত আমি পূৰ্বতেও কিন্তু আমি দেখুৱাইছিলোঁ ইয়াৰ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকল কিন্তু আচলতে যি টাইম আচলতে চৰকাৰে যি সময়সীমা বান্ধি দি আছে 9:30 বজাত তেওঁলোকে আহি নিজৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগে, তেওঁলোকে কিন্তু নহয়। মোৰ সতীটো প্ৰথমে দেখুৱাব আপোনাৰ এই যিখন বৰ্ড আছে আচলতে যে সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়, তাৰপিছত আমি ভিতৰ ভাগলৈ সোমাই যাম। তাৰ পূৰ্বে মোৰ সতীটো যদি এবাৰ দেখুৱাই তেতিয়াহ'লে যে এই সময়খন দেখুৱাই দিব আচলতে যে এতিয়া সময় হৈছে 10:46 10 বাজি এতিয়া 46 মানে 46 মিনিট হৈছে। মই ভিতৰ ভাগলৈ সোমাই যাম। মোৰ সতীটোৱে দেখুৱাই দিব আচলতে সামগ্ৰিক পৰিৱেশখিনি ভিতৰ ভাগৰ, যে ইয়াত যিসকল কৰ্মচাৰী আছে, এই যি এতিয়া 10টা প্ৰায় 11 বজা হ'ল, কিন্তু এতিয়ালৈকে যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে কিন্তু আহি উপস্থিত হোৱা নাই। আৰু এজন মাত্ৰ 4th গ্ৰেড কৰ্মচাৰী আহি ইয়াত 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ইয়াত আহি উপস্থিত হৈছে। আৰু এই যি চৰকাৰী যি নীতি নিৰ্দেশনা আচলতে যে 9:30 বজাত তেওঁলোকে নিজৰ কাৰ্যালয়ত আহি উপস্থিত হ'ব লাগে, কিন্তু তেওঁলোক কিন্তু আহি ইয়াত উপস্থিত নহয়। আৰু এই যিখন এই যি বিষয়া যি কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ কথা কিন্তু আমি পূৰ্বতেও কিন্তু এবাৰ ND24 আমি দেখুৱাইছিলোঁ, কিন্তু তৎসত্ত্বেও কিন্তু এই যিসকল এই যি অফিচৰ যি আচলতে বিষয়া কৰ্মচাৰীসকল আছে তেওঁলোকৰ কিন্তু কোনো ধৰণে কেৰেপ নকৰে বা তেওঁলোকৰ কোনো গুৰুত্ব নাই। আৰু মুখ্যমন্ত্ৰীৰ যি কঠোৰ নিৰ্দেশনা কিন্তু আচলতে এক প্ৰকাৰ এই বিষয়া এই যি কাৰ্যালয় আছে, কাৰ্যালয়ৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে কিন্তু আচলতে বা কেৰেপ নকৰে বা বুঢ়া আঙুলি দেখুৱায়। নহ'লে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেওঁলোকক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে যে আচলতে যি ৰাইজৰ কামৰ কাৰণে আপোনালোকে চাকৰি লৈছে, আপোনালোকে সময়ত আহি এই কাৰ্যালয়খনত উপস্থিত হ'ব লাগিব 9:30 বজাত, তেওঁলোকে কিয় নাহে? যিহেতু ইয়াত 4ৰ্থ বৰ্গৰ এগৰাকী আমি কৰ্মচাৰীক চাইছোঁ। মই আপোনাৰ লগত দুটা কথা পাতিব চেষ্টা কৰিম, যিহেতু আপুনি 4ৰ্থ বৰ্গত আছে। এই যিখন কাৰ্যালয় আছে, কাৰ্যালয়ত পূৰ্বতেও আমি এবাৰ আহি কিন্তু ND24 সবিস্তাৰে বাতৰি কৰিছিলোঁ, তৎসত্ত্বেও কিন্তু আমি দেখা নাই যে ইয়াত কৰ্মচাৰীসকল আহে। কি ক'ব আচলতে? কৰ্মচাৰীতো আহে, মানে কাম থাকিলে অলপ কম্পিউটাৰ মানে বেলেগত কৰে, আমাৰ ইয়াত সুবিধা। আমি যেতিয়াই আহোঁ আৰু যেতিয়া আমাৰ কেমেৰা ঢুকি পায় তেতিয়াই কিন্তু আমি চাওঁ যে আপোনালোকে কিবা নহয় কিবা এটা কৈ থাকে, ফিল্ডত গৈছে, কেতিয়াবা নাহে বা আমুক হৈছে, কিবা কিবি কৈ থাকে। আচলতে এই যিটো চিষ্টেমটো বহুত দিনৰ পৰা চলি আহিছে আপোনাৰ কাৰ্যালয়ত। নাই আহে, আজি হয়তো ক'তবা গৈছে। এতিয়া কেইটা বাজিছে? 11 বাজিছে, প্ৰায় 11টা বাজিছে, তথাপিও কিন্তু আহি উপস্থিত হোৱা নাই। আহিব কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে 9:30 বজাত আহি উপস্থিত হ'ব লাগে। আহিব লাগে। আপুনিও চৰকাৰী কৰ্মচাৰী, আপুনি যেতিয়া 9:30 বজাত আহিব পাৰে, বাকীসকল কি আহিব নোৱাৰে? আপুনি কথাবোৰ কয় নাই তেওঁলোকক এবাৰ? নাই আহে, নাহা কথা নহয়, আহে। তেখেত যিহেতু 4ৰ্থ বৰ্গৰ কৰ্মচাৰী, তেখেত আচলতে কি ক'ব? আৰু কিমানজন ষ্টাফ আছে আপোনাৰ ইয়াত? আমাৰ ইয়াত টোটাল 7জন আছে। 7জন। চিন্তা কৰক, এটা 7জন বিষয়া কৰ্মচাৰী আছে এইখন কাৰ্যালয়ত, কিন্তু এই যিখন কাৰ্যালয় মাত্ৰ 11টা বজাত, এতিয়া প্ৰায় 11টা বাজিবৰ হ'ল, এতিয়া মাত্ৰ এজন 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ইয়াত আহি উপস্থিত আছে। আৰু অতিকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে পূৰ্বতো যেতিয়া আমি ইয়াত আহিছিলোঁ, অহাৰ পিছত যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তেতিয়াও আমি চাইছোঁ যে যিগৰাকী 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁ থাকে, বাকী কিন্তু কোনো নাথাকে। এতিয়া কথাটো হৈছে যে এই বিষয় যিখন কাৰ্যালয় আছে, কাৰ্যালয়খনৰ প্ৰতি আচলতে জিলা আয়ুক্তগৰাকী কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া কিন্তু লক্ষণীয় হ'ব। কাৰণ এয়া নতুন নহয়, দীৰ্ঘ দিনৰ পৰাই যিহেতু এইখন কাৰ্যালয়ৰ বাতৰি আমি কৰি আহিছোঁ বা বাতৰি দেখুৱাই আহিছোঁ, কিন্তু কোনো ধৰণে কিন্তু গুৰুত্ব নিদিয়ে। এই যিখন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল আছে তেওঁলোকে কিন্তু কোনো ধৰণে কেৰেপ নকৰে। এতিয়া কথাটো হৈছে প্ৰতিবেদন চোৱাৰ পিছত আচলতে যে কোকৰাঝাৰ জিলা আয়ুক্তগৰাকীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই বা অসম চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া সময়ত কিন্তু হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।